এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আমাৰ ঘৰৰ ওচৰৰে খুৰীহঁতৰ লগত এটা খানা খোৱা গৈছিলে ভাবিছোঁ ভিডিঅ' কৰি ৰাখি দিওঁ কেতিয়াবালে এনে ভাল লাগে ন স্মৃতিটো ৰৈ যায় বাৰু এইটো খানা অলপ ব্যতিক্ৰমী খানা কিয় কৈছোঁ আমি সৰুতে যেতিয়া খাইছিলোঁ যে 5 টকা 10 টকা তুলি আজি সেম তেনেকুৱাই হৈছে ঘৰৰ পৰা সকলোৱে মিঠাতেল দাইল চাউল নিজে মানে যিমানখিনি পৰিমাণ খায় সিমানখিনিকে লৈ আহিছে কোনখিনি চব্জি বনাব কোনখিনি ভাজি বনাব ধুনীয়াকৈ বাছি ৰেডি কৰি লৈ লৈছে আৰু ইফালে দেখিছেনে বাৰু অৱশ্যে ভিডিঅ'টো কৰিবৰ কাৰণে কেইটামান দেৰিয়ে হ'ল মই এতিয়াহে আপলোড দিবৰ কাৰণে এডিট কৰিছোঁ বাৰু তাৰপিছত ফাৰ্ষ্টতে বহাই দিছে এইফালে মাহৰ দাইল পিছে আমাৰ শাহুমাই বহুত ধুনীয়া বনায় তো শাহুমাকে দায়িত্বটো দিলে মানে মাহৰ দাইল বনাব খানাটো চাগে টোটেল 5জনী 6জনী মানে খুৰীয়ে খাইছিলে কিন্তু প্ৰত্যেকে এখন কিবা কিবি বনাইছে দেই মানে কোনোবাই যদি ভাজি এখন বনাইছে কোনোবা আঞ্জাখন বনাইছে কোনোবা তৰকাৰীটো বনাইছে আৰু মাজে মাজে এনেকৈ ডেন্সো কৰি আছে বাৰু আমাৰ নিৰামিষ খাব বুলি ভাবিছিলোঁ কিন্তু মানে মাথাতে মাছো বাৰু আনিলে কিন্তু এই মাছখিনিয়ে যে কিনিব লগা হৈছে বাকী গোটেইখিনি ঘৰৰ পৰা আনাই বাৰু ইফালে দেখিছেনে ইফালে পেহীৰ পাল পৰিছে মাছ আঞ্জাখন বনোৱা আৰু সকলোৱে ধুনীয়াকৈ বনায়ো আছে মাজে মাজে ডেন্সো কৰি আছে তেনেকৈ আৰু পালো লাগে দিয়কচোন সকলোৱে বহুত দিনৰ মূৰত এনেকৈ মিলি কিনে এসাঁজ খাব পালেনো আৰু কি লাগে ন আৰু আজিকালি সকলোৰে ইমান টেনশ্যন থাকে লাইফত আৰু এদিন এনেকৈ সকলো ফূৰ্তি কৰিব পালে সঁচাকৈ ভালেই লাগে আৰু খানাটোত সকলোৱে ধুনীয়াকৈ এনজয় কৰিছে দেই দেখিছেনে ঘূৰিয়ে ধুনীয়াকৈ চাউল লৈ নাচিব ধৰিছে গোটেইকেইটাই মানে ধুনীয়াকৈ একদম ফূৰ্তি কৰি খানাটো বনালে তাৰপিছত মাছ মানে এটা ভাগত বেছিকৈ আহি গ'ল তো সেইটো মাছ এতিয়া কি কৰিব সকলোৱেতো সমান পইচা দিব ন সেইকাৰণে সেই মাছটো পিটিকা বনাবৰ কাৰণে ৰেডি কৰি ল'লোঁ পিটিকাটো পিছে ময়ে বনালোঁ আৰু এনেকৈ ধুনীয়াকৈ খুন্দি লৈ পিঁয়াজ জলকীয়া এইবিলাক দি একদম ৰেডি কৰি দিলোঁ আৰু এনেকৈ এতিয়া আমাৰ খানা প্ৰায় ৰেডি হৈ গ'ল খানা মানে বনাই হোৱাৰ পিছত আকৌ ডেন্স কৰিব ধৰিলে গোটেইকেইটাই বাৰু দেখিছেনে বাৰু কিমান ভাল লাগিছে মোৰ পিছে যে দায়িত্বত একো নাছিলে দেই মই মানে ধুনীয়াকৈ ভিডিঅ'হে কৰি আছোঁ আৰু এনেকৈ সকলোৱে আকৌ নাচি বাগি উঠাৰ পিছত আমাৰ এনেকৈ এতিয়া খানা খাবৰ কাৰণে সময় হৈ গৈছে অকস্মাত হৈ গৈছে মানে একো প্লেনিং নাছিলে আৰু খাবৰ কাৰণে জানেনে বহুত কিবা কিবিয়ে মানে হৈ গ'ল তৎক্ষণাত মানে এনেকুৱাকৈ বহুত ভাজি চব্জি এনেকৈ হৈ গ'ল আৰু ধুনীয়াকৈ খাবৰ কাৰণে সকলোৱে বহি গৈছে ইফালে কি আছিলেও ধুনীয়াকৈ দেখাই আছোঁ দেই আৰু কম সময়তে বহুত কিবা কিবি আঞ্জা মানে হৈ গ'ল আৰু খাবৰ কাৰণেও সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে আৰু কি আছে আপোনালোকক এনেকৈ ধুনীয়াকৈ দেখাই দিছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাব নাপাহৰিব।